In ancient times, Assam is also known by the name of পুৰণিকালত অসমৰ আন এটা নাম কি আছিল? অপশ্যন এ কলিয়াবৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি প্ৰাগজ্যোতিষপুৰ, অপশ্যন ডি চৰাইদেউ। এইটো কুৱেশ্যনৰ এনচাৰ আপোনালোকে সকলোৱে পাৰিব। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ অসমৰ পুৰণি নাম, মনত ৰাখিব। ইন হুইচ হিলটপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড? কোনটো পাহাৰত কামাখ্যা মন্দিৰ আছে? অপশ্যন এ নীলাচল হিল, অপশ্যন বি চিত্ৰাচল হিল, অপশ্যন চি চান্দাচ্চা হিল, অপশ্যন ডি যোগিনী হিল। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন টু নীলাচল হিল। অপশ্যন ওৱান নীলাচল হিল। নীলাচল পাহাৰত কামাখ্যা টেম্পল অৱস্থিত, মনত ৰাখিব। নেক্সট কুৱেশ্যন, দ্য আছাম সাহিত্য সভা was first founded in the year? Option A 1902, option B 1912, option C 1917, option D 1921. The correct answer is option C 1917. Who was the first president of Assam Sahitya Sabha? Option A Lakshminath Bezburua, option B Padmanath Kohai Borua, option C Hemchandra Goswami, option D Rajnikanta Bordoloi. The correct answer is option B Padmanath Kohai Borua is the first president of Assam Sahitya Sabha. Next question, total number of national parks in Assam? অসমত কেইটা ৰাষ্ট্ৰীয় উদ্যান আছে? অপশ্যন এত আছে 3, অপশ্যন বি 4, অপশ্যন চি 6, অপশ্যন ডি 7. The correct answer is option D 7. Next question, total number of bridges over the river Brahmaputra? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেইটা ব্ৰিজ আছে? অপশ্যন এ 4, অপশ্যন বি 5, অপশ্যন চি 6, অপশ্যন 7, অপশ্যন ডি 7. The correct answer is option C 6. টোটাল 6টা ব্রিজ আছে ব্রহ্মপুত্র নদীর ওপৰত। নেক্সট কোশ্চিন, দ্য নৰনাৰায়ণ সেতু কানেক্টস দ্য পঞ্চৰত্ন টাউন উইথ সিটি? অপশ্যন এ কলিয়াবৰ, অপশ্যন বি তেজপুৰ, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি জয়ঘোপা। দ্য ৰাইট এনচাৰ ইজ অপশ্যন ডি। ডি ইজ দ্য কাৰেক্ট এনচাৰ। এইটো কুৱেশ্যন যোৱাবাৰ আহিছিল এডিআৰত, মনত ৰাখিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি? অপশ্যন এ বিষ্ণুৰাম মেধি, অপশ্যন বি তৰুণৰাম ফুকন, অপশ্যন চি গোপীনাথ বৰদলৈ, অপশ্যন ডি নান অফ দ্য এবাভ। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম, মনত ৰাখিব। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ ইন দ্য ইয়াৰ? শ্ৰীমন্ত শংকৰদেৱ কোনটো চনত জন্মগ্ৰহণ কৰিছিল? অপশ্যন এ 1352, অপশ্যন বি 1432, অপশ্যন চি 1449, অপশ্যন ডি 1465. দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি 1449ত 1449 চনত শ্ৰীমন্ত শংকৰদেৱ জন্মগ্ৰহণ কৰিছিল। দ্য ফাৰ্ষ্ট ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়াৰ? অসমৰ প্ৰথম চলচ্চিত্ৰ মুভি কোনটো ইয়াৰত ৰিলিজ হৈছিল? অপশ্যন এ 1922, অপশ্যন বি 1935, অপশ্যন চি 1938, অপশ্যন ডি 1942. দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি 1935. 1935 চনত অসমৰ প্ৰথম ফিল্ম জয়মতী মুক্তি লাভ কৰিছিল। আৰু এই জয়মতী মুভিত প্ৰথম চৰিত্ৰ অভিনয় কৰিছে আইদেউ সন্দিকৈ আৰু জ্যোতি বসু আগৰৱালা, মনত ৰাখিব।